দামী বস্তুৰ ভিতৰত যে মই না এইকেইডালে হাঁহকেইডালে আছে আৰু এইখন ঘৰত যে দামী বুলিবলৈ একোৱেই নাই। কি যে সপোন লৈ ওলাই আহিছিলোঁ ঘৰখনৰ পৰা, ইয়াত আহি যিহে একদম অশান্তি হৈছে। ভালকৈ ভাতকেইটাও খাবলৈ পোৱা নাই। ঘৰত যে একদম মাছে মাংসই খাই থাকোঁ, ইয়াত যে ইহঁতি মাংস চাংস নিকিনি নানেই। বৰ একদম অশান্তি লাগিছে ভাতবোৰ খাই খাই। ঘৰলৈ যে ইমান মনত পৰিছে, মালে পাপালে বহুত মনত পৰিছে পাই। কি অৱস্থাত যে আছে মাহঁত পাপাহঁতে, কিমান চিন্তা কৰিছে চাগে মোৰ কাৰণে। মইহে গুচি আহিলোঁ, আহি পেলাই এতিয়া পস্তাই আছোঁহি। ইমান অশান্তি লাগিছে ইয়াত থাকিবলৈ। মই যে এনেকুৱা পৰিৱেশত থাকিয়ে পোৱা নাই, প্ৰথম থাকিছোঁ। কেনেকুৱা যে লাগিছে আৰু মোৰ সঁচাকৈ দেই। আৰু এই বিতুপনৰ মাকজনী কহুলীয়াই ইমান কাম কৰাব পাৰে নহয় মোক। একদম কিবা চাকৰ এজনী অহা নিচিনা কৰিছে আৰু। ঘৰত যে একো এটা নিজে লৈ নাখাওঁ, ঠাণ্ডা পানী গিলাচো লৈ নাখাওঁ। ইয়াত যে চবৰ কাৰণে মই ভাত বনাবলগীয়া হৈছে, তাকো জুইত। অ' বৌ কি কৰিছা? এই আছোঁ, মোৰ বস্তুখিনি সামৰি আছোঁ। আই ঐ দেহি, এইকেইডাল ইমান ডাঙৰ ডাঙৰ সোণৰ নে? নেকলেছকেইডাল